মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষাৰ ৰাগলীলা অধ্যায়ত শৰৎকালৰ প্ৰকৃতিৰ যি অপৰূপ বৰ্ণনা দাঙি ধৰিছে, সেয়াই হৈছে শৰৎ বৰ্ণন। বৰ্ষা ঋতুৰ শেষত শৰৎ ঋতুৰ আগমনত প্ৰকৃতিয়ে কেনেধৰণৰ শান্ত আৰু মনোৰম ৰূপ ধাৰণ কৰে, তাৰ লগতে ভগৱান শ্ৰীকৃষ্ণই এই সুন্দৰ পৰিৱেশত কেনেকৈ গোপীসকলৰ সৈতে ৰাসলীলা কৰিবলৈ মনস্থ কৰিছিল, তাৰ বৰ্ণনা ইয়াত পোৱা যায়। পদ আৰু ব্যাখ্যা। মূল পদ। শৰৎকালৰ ৰাত্ৰি অতি বিতোপন, ৰাস ক্ৰীড়া কৰিবাকো কৃষ্ণৰ ভৈল মন। শৰৎকালৰ ৰাতিবোৰ অতিশয় সুন্দৰ আৰু মনোৰম অৰ্থাৎ বিতোপন। এনে এক সুন্দৰ আৰু শান্ত প্ৰাকৃতিক পৰিৱেশ দেখি ভগৱান শ্ৰীকৃষ্ণৰ মনত আনন্দ জাগিল আৰু তেওঁ গোপীসকলৰ সৈতে ৰাস ক্ৰীড়া বা ৰাসলীলা কৰিবলৈ মনস্থ কৰিলে। খণ্ডিলা মেঘগণ গগন নিৰ্মল, ভতিকৰ বৰ্ণ ভৈল জলজে সকল। অৰ্থাৎ শৰৎকাল অহাৰ লগে লগে আকাশৰ পৰা কলা মেঘবোৰ আঁতৰি গ'ল আৰু আকাশখন সম্পূৰ্ণ নিৰ্মল হৈ পৰিল। নদী, বিল আৰু সৰোবৰৰ পানী ঘোলা নহয় স্ফটিকৰ দৰে স্বচ্ছ বা চাফা হৈ পৰিল। অৰ্থাৎ বৰ্ষাৰ বোকাময় পানী নোহোৱা হৈ জলৰাশি ফটফটীয়া হৈ পৰিল। চন্দ্ৰাৱলী ৰাত্ৰি দিনে দহি আছে কামে, অৰণ্যে পখিল আশী লগে ৰাম কামে। অৰ্থাৎ জোনাক ভৰা ৰাতিৰ সৌন্দৰ্যই সকলোকে মুগ্ধ কৰিছে। এনে পৰিৱেশত প্ৰেম আৰু ভক্তিৰ ভাৱ জাগ্ৰত হৈ ভগৱান শ্ৰীকৃষ্ণই অৰ্থাৎ ৰাম কামে মানে বলৰাম আৰু কৃষ্ণ বা কেতিয়াবা কৃষ্ণক অকলে বুজাবলৈ ব্যৱহাৰ হয়, কিন্তু ইয়াৰ ৰাসৰ প্ৰসংগত কৃষ্ণই গোপীৰ সৈতে মিলিত হোৱাৰ কথা ইংগিত দিছে। বৃন্দাবনৰ অৰণ্যত প্ৰৱেশ কৰিলে। মৃদু বহে মলয়া পৱন, জোৰাইল চবাৰু আতি দগ্ধ যেন মন। অৰ্থাৎ শৰৎকালত অতি লাহে লাহে মলয়া বতাহ অৰ্থাৎ দক্ষিণ ফালৰ পৰা অহা শীতল বতাহ বৈ আছে। গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত দগ্ধ হৈ থকা সকলোৰে শৰীৰ আৰু মন এই শীতল বতাহে জোৰ পেলাইছে বা শান্ত কৰি দিছে। পুষ্পিল কুমুদ কোবলয় অৰবিন্দ, মলয়া পৱনে বহে মকৰন্দ গন্ধ। অৰ্থাৎ নদী পুখুৰীবোৰত কুমুদ অৰ্থাৎ পদুমৰ দৰে ফুল, কোবলয় অৰ্থাৎ নীলপদ্ম আৰু অৰবিন্দ অৰ্থাৎ ৰঙা পদুম আদি বিভিন্ন ধৰণৰ ফুল ফুলি উঠিছে। মলয়া বতাহে সেই ফুলবোৰৰ পৰা মকৰন্দ বা মৌৰ সুবাস চাৰিওফালে কঢ়িয়াই লৈ ফুৰিছে, যাৰ ফলত পৰিৱেশটো সুগন্ধিৰে ভৰি পৰিছে। অখণ্ড মণ্ডলে চন্দ্ৰ ভৈলা সুৰক্ষিত, কুমকুম পংকজেন লক্ষ্মী মুখত। অৰ্থাৎ আকাশত পূৰ্ণজোনটোৱে অখণ্ড মণ্ডলে মানে পূৰ্ণজোনটোৱে আনন্দ মনেৰে উদয় দিছে। ৰঙা আভাৰে উদয় হোৱা চন্দ্ৰটোক দেখি এনে লাগিছে যেন সাক্ষাৎ দেৱী লক্ষ্মীৰ মুখমণ্ডলত সেন্দুৰ বা কুমকুমৰ ফুটটোহে জিলিকি আছে। কবিয়ে অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চন্দ্ৰৰ সুভাষ লক্ষ্মী দেৱীৰ সুন্দৰ মুখৰ লগত তুলনা কৰিছে। অখণ্ড মণ্ডলে চন্দ্ৰ দেখিলন্ত বনে, কান্তক চাহান্তে যেন কামাতুৰা মনে। অৰ্থাৎ বনৰ মাজেৰে পূৰ্ণজোনটো জিলিকি থকা দেখা গৈছে। চন্দ্ৰৰ এই ৰূপ দেখি এনে লাগিছে যেন এগৰাকী প্ৰেমিকে তেওঁৰ প্ৰিয়তম বা কান্তক চাবলৈ হেঁপাহেৰে অপেক্ষা কৰি আছে। জোনৰ পোহৰে সমগ্ৰ বননি পোহৰাই তুলিছে। দেখিয়া অৰণ্য অতি ভৈলা বিতোপন, হুচৰে বাজিলা বাচি ভোলাইলা ভুৱন। অৰ্থাৎ জোনৰ পোহৰত অৰণ্যখন অতিশয় সুন্দৰ বিতোপন হৈ পৰিল। এনে মায়াময় পৰিৱেশত শ্ৰীকৃষ্ণই তেওঁৰ বাঁহীটি হাতত ল'লে আৰু সুৰ ধৰিলে। সেই বাঁহীৰ সুমধুৰ সুৰত সমগ্ৰ পৃথিৱী অৰ্থাৎ ভুৱন মুগ্ধ হৈ পৰিল আৰু গোপীসকলৰ মন হৰি নিলে। মহাপুৰুষ শংকৰদেৱে এই কবিতাটোত শৰৎকালৰ প্ৰকৃতিৰ এক জীৱন্ত চিত্ৰ অংকন কৰিছে। আকাশ নিৰ্মল, পানী স্ফটিকৰ দৰে স্বচ্ছ, সুগন্ধি বতাহ আৰু পূৰ্ণিমাৰ জোনাকৰ বৰ্ণনা এক আধ্যাত্মিক আৰু ৰোমান্টিক পৰিৱেশৰ সৃষ্টি কৰিছে। এই পটভূমিতেই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বাবে উপযুক্ত বুলি কবিয়ে প্ৰকাশ কৰিছে। ধন্যবাদ।